হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই এটা চাটনি বনাবলৈ শিকাম। মইনো চাটনিটো কিহেৰে বনালোঁ আহকচোন চাওঁ। প্ৰথমে এখন পেন গৰম কৰি ল'ব। তাতে এইকেইটা চিনি পাইছে নহয়, এইকেইটা ৰঙালাও গুটি ভালকৈ ধুই মেলি শুকুৱাই ল'ব। তাৰপৰা তাৱাখনতে এইকেইটা ভাজিব, তেল দিব নালাগে, ড্ৰাই কৰিয়ে ভাজিব। অলপ মচমচীয়া হোৱালৈকে ভাজিব, বহুত বেছি ভাজিব নালাগে, অলপ মচমচীয়া হ'লে হৈ যাব। এইখিনি মোৰ হৈ গ'ল, এটা যতন এটাত কাঢ়ি ল'ব। এয়া ৰেডি হৈ গ'ল। এখন তাতে এতিয়া আকৌ বাদাম কেইটামান ল'ব। এই বাদামকেইটা সেই ড্ৰাইকৈ ভাজিব, জুইটো কম দিব। এইকেইটা অলপ ভাজিব, বহুত নহয়, অলপ ভাজিব, অলপ ৰঙা ভাৱ এটা আহিলে হৈ গ'ল। তাৰপৰা এটা মিক্সিৰ জাৰ ল'ব, তাতে ৰঙালাও গুটিকেইটা দিব, অলপ ঠাণ্ডা হ'ব দিব। তাতে বাদামকেইটাও দি দিব, তাতে জলকীয়া দুটামানো দিব, নহৰু কেইফুটমান দিব, নহৰুটো বেছি নিদিব। তাৰপৰা আদা দুচকলো দিব। তাৰপৰা এইখিনি গোটেইখিনি মোৰ ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া মিক্সিত মাৰি দিম, পেষ্ট বনাই দিম। অলপ পানী দিব, অকণমান পানীটো সৰহকৈয়ে লাগে, নহ'লে শুকান হৈ থাকিব। এইখিনি মোৰ শুকান হৈ থাকিলে মই তাত আৰু অলপমান পানী এড কৰিলোঁ। এই ভিডিঅ'টো মই শ্যামলীমা তামুলী নামৰ এগৰাকীৰ পৰা দেখিছিলোঁ, ভাল লাগিল দেখি ট্ৰাই কৰিলোঁ। এয়া হৈ গ'ল মোৰ এইখিনি ৰেডি। খাবলৈ বহুত টেষ্টি হৈছিল, বৰ ধুনীয়া টেষ্ট এটা হয়, আপোনালোকে ট্ৰাই কৰিবচোন। আৰু খোৱাৰ আগতে আপোনালোকে অলপ কেঁচা মিঠাতেল দি ল'ব, দি পেলাই মিক্স কৰি ল'ব, তেতিয়া খাবলৈও সোৱাদ হয়। ভিডিঅ'টো যদি মোৰ ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।